উপস্থিত আছো জোনবিলৰ পাৰত আৰু জোনবিলৰ যি বাকৰি সেই বাকৰিত দেখা গৈছে মেলাৰ প্ৰস্তুতি আৰম্ভ হৈছে এনে ধৰণে যি বৰঘৰ বা চাংঘৰ বা টঙিঘৰ বা যি ডেকা চাং আদি তেওঁলোকে অস্থায়ীভাৱে কাঠ আৰু বাঁহেৰে নিৰ্মাণ কৰা পৰিলক্ষিত হৈছে আৰু মেলাৰ যি প্ৰস্তুতি সেই প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে আৰু এনেধৰণে মেলাৰ থলীত বিভিন্ন যি প্ৰস্তুতি সেই প্ৰস্তুতি ইতিমধ্যে চলোৱা পৰিলক্ষিত হৈছে আৰু 16 তাৰিখৰ পৰা 18 জানুৱাৰীলৈ আচলতে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জোনবিলৰ পাৰত অনুষ্ঠিত হ'ব ঐতিহাসিক গোভা দেউৰজাৰ জোনবিল মেলা আৰু জোনবিল মেলাক কেন্দ্ৰ কৰি ইতিমধ্যে প্ৰস্তুতি প্ৰায় তুংগত কৰি তুলিছে পৰিচালনা সমিতিয়ে আৰু এনেধৰণে কাঠ আৰু বাঁহেৰে তেওঁলোকে বিভিন্ন অস্থায়ী যি ঘৰসমূহ আছে সেইসমূহ নিৰ্মাণ কৰি থকা পৰিলক্ষিত হৈছে মেলা পৰিচালনা সমিতিৰ সম্পাদকগৰাকী আছে আমি তেওঁৰ পৰা সবিশেষ জানিম 16 তাৰিখৰ পৰা 18 তাৰিখ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ঐতিহাসিক গোভা দেউৰজাৰ এইবাৰ জোনবিল মেলা কেনেধৰণৰ প্ৰস্তুতি ইতিমধ্যে চলি আছে আমাৰ মোটামুটি 60% প্ৰস্তুতি শেষ হৈছে আগতীয়াকৈ কাম কৰিছে এবাৰ পানীৰ কাম ইতিমধ্যে হৈছে অলপ বাকী আছে সেইখিনি হ'ব ৰাস্তাৰ কাম সম্পূৰ্ণ ক্লিয়াৰ হৈছে বাকী যিবিলাক আমি ষ্টল বনাইছোঁ সব শেষ আৰু যিখিনি আমাৰ পৰম্পৰা সাংস্কৃতিক জড়িত বিষয় সেইখিনি মোটামুটি আমাৰ 50% হৈ গৈছে আমাৰ দুদিনৰ পিছত প্ৰায় 100% হ'ব বিশেষকৈ চামাৰি নবাৰ টুঙি ঘৰ মানে টুকদাৰ ৱাকদাৰ এইবিলাক চব প্ৰায় হৈ যাব পেণ্ডেলটো আপোনাৰ ইতিমধ্যে চলি আছে হৈ যাব আৰু লগতে আমাৰ নিয়মে আছে যে বুঢ়াৰজা বাই বিষয়াসকলে খাটা নিয়ম আছে খাটি আছে তেওঁলোক আজি 15-20 দিন ধৰি খাটি আছে প্ৰায় একমাহ হ'বহি খাটি আছে পাহাৰৰ পৰা লোকসকল নামি আহিছে তেওঁলোকে বনাই আছে এইবিলাক গতিকে প্ৰায় শেষ আৰু ইতিমধ্যে আমাক বিভিন্ন অনুষ্ঠানবিলাকে সহায় কৰিছে এইবিলাক চাফা কৰি দিছে গ্ৰেডাৰ মাৰি দিছে ৰোলাৰ মাৰি দিছে চলি আছে কামবিলাক আমি ইয়াতে হল কৰিছোঁ গতিকে সুন্দৰভাৱে চলিব আৰু এবাৰ আমাৰ বিশিষ্ট অতিথিবিলাক আহিব আৰু মুখ্য অতিথি থাকিব দৰবাৰত আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা থাকিব তেখেতে ৰাজভাতা প্ৰদান কৰিব 22 জন তিৱা ৰজাক ৰাজভাতা দিব ইয়াতে এতিয়া ৰাজভাতাটো সম্পূৰ্ণ হৈ গৈছে এদিনাখন আমাৰ মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকা ডাঙৰীয়াই এই কথাষাৰ কৈছে ৰাজভাতাটো হ'ব আৰু মুখ্যমন্ত্ৰী তেখেতে আলোচনা ইতিমধ্যে কৰিছে এইখিনি কথা হৈ গৈছে আৰু বাকী যোনবিলাক মাছ মাৰিব অৰণবিলাক মাছ মাৰিব তাৰপিছত আমাৰ দেওশালত পূজা পাৰ্বণ প্ৰথমতে হ'ব পতাকাটোন কাৰ্যসূচী হ'ব আৰু এনেধৰণৰ বহুতো সাংস্কৃতিক দলবিলাক আহিব সুন্দৰভাৱে পৰিচালিত হ'ব বুলি আমি আশাবাদী নিশ্চয় ঐতিহাসিক গোভা দেউৰজাৰ যি 4 ভাই দেওশাল শিৱথান সেই শিৱথানত মাংগলিক পূজা অৰ্চনাৰ পিছতেই আৰম্ভ হ'ব এই জোনবিল মেলাৰ আৰু পাহাৰৰ পৰা যিসকল মামা মামী তেওঁলোকে তেওঁলোকৰ কৃষিজাত সামগ্ৰীৰ মেটমৰা সম্ভাৰ লৈ এই মেলাথলীত নামি আহিব আৰু তেওঁলোকে মেলাথলীত যি অস্থায়ী নৰা আৰু খেৰেৰে খজোৱা যি পজা সেই পজাত তেওঁলোকে নিশাটো কটাই দ্বিতীয় দিনা অৰ্থাৎ মেলাৰ দ্বিতীয় দিনা কাহিলি পুৱাই তেওঁলোকে বিনিময় প্ৰথাত অংশগ্ৰহণ কৰিব আৰু ভৈয়ামৰ লোকসকলৰ সৈতে চিৰা পিঠা সান্দহ আদি পাহাৰৰ যিসমূহ কৃষিজাত সামগ্ৰী তেওঁলোকে বিনিময় কৰিব আৰু তাৰ পিছতেই হ'ব সমূহীয়া মাছ মৰা প্ৰথা আদি এনেধৰণে বিভিন্ন কাৰ্যসূচী আছে আৰু মেলাৰ অন্তিম দিনা হ'ব গোভা দেউৰজাৰ ৰাজদৰবাৰ আৰু সেই ৰাজদৰবাৰতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব আৰু মধ্য অসমৰ 22 গৰাকীকৈ যি তিৱা ৰজা আছে সেই তিৱা ৰজাসকলক ৰাজভাতা প্ৰদান কৰিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ